কোন মন্ত্ৰী বিধায়কৰ PSOয়ে ক'ত কি কৰি আছে সেই মন্ত্ৰীগৰাকী অথবা বিধায়কগৰাকীয়ে গম নাপাব পাৰে, কিন্তু সকলো কথা মুখ্যমন্ত্ৰীৰ নখ দৰ্পণত আছে, যাৰ বাবে PAৰ পাছতে এইবাৰ PSOত ব্যাপক ৰদবদল কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোন মন্ত্ৰীৰ PSOয়ে ক'ত কি কৰি আছে, PSO সকলৰ প্ৰতিটো কথা মন্ত্ৰীগৰাকীয়ে জানেনে? শীঘ্ৰেই প্ৰতিগৰাকী মন্ত্ৰীৰ ব্যক্তিগত দেহৰক্ষী পৰ্যায়তো হ'ব ব্যাপক ৰদবদল। চৰকাৰ গঠন কৰাৰ পাছতেই অফ কেমেৰা মন্ত্ৰী বিধায়কক অহংকাৰ কমাবলৈ কাঢ়া নিৰ্দেশ, আৰু তাৰ পিছত নেতা মন্ত্ৰীৰ বডি লেংগুৱেজক লৈ ভালকৈ নীতি শিক্ষা দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুন প্ৰজন্মৰ বিধায়কসকলে সিদ্ধান্ত ল'ব লাগিব যে আমি এবাৰৰ কাৰণে বিধায়ক হ'ব অহা নাই, আমি বাৰে বাৰে বিধায়ক হ'বৰ কাৰণে সদনত আহিছোঁ, আৰু তেতিয়া আমি বাৰে বাৰে বিধায়ক হ'ব পাৰিম যেতিয়া আমি মনত অহংকাৰক জন্ম নিদিওঁ। জীৱনত আটাইতকৈ ডাঙৰ শত্ৰু হ'ল অহংকাৰ। বিধায়ক হোৱাৰ লগে লগে যেতিয়া আমাৰ কাপোৰৰ পৰিৱৰ্তন হ'ব, খোৱাৰ ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব, সমষ্টিৰ পৰা সাধাৰণ ৰাইজক বেয়া কথা গালি গালাজ কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়াৰ পৰাই স্খলন আৰম্ভ। যোৱা 15 বিধানসভাত থকা বহু বিধায়ক আজি সদনত অহা নাই। কেৱল ইমানেই নহয়, 102খন আসনত বিজেপিক কিয় দিছপুৰলৈ জয় কৰি পঠিয়াইছে বুলি উল্লেখ কৰি পবিত্ৰ সদনৰ মজিয়াৰ পৰা মন্ত্ৰী বিধায়কসকলৰ PAক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে পুনৰ কৈছিল, কিছুমান PA কিছু কিছু স্থানত মন্ত্ৰী বিধায়ক হৈ পৰে। নক'বলগীয়া কথা এটা মই আকৌ কৈ থৈ গৈছোঁ, কেতিয়াবা বিধায়কসকল খুবেই ভাল, কিন্তু বিধায়কসকলৰ লগত থকা PS OS দি আমাক ইলেকশ্যনত হৰুৱাই দিয়ে। সেইকাৰণে নিজৰ নিজৰ PS OS দি বছৰে বছৰে বদলাই থকা আৰু তেওঁলোকৰ ওপৰত ডিপেণ্ডেণ্ট নোহোৱা, এইবিলাকো নিশ্চিতভাৱে নতুন বিধায়কসকলে শিকিলে আমি সদনত বাৰে বাৰে সকলোকে দেখা পাম। মোৰ অভিজ্ঞতাৰ পৰা এইখিনি কথা মই কম বুলি ভাবিছিলোঁ, মই ভাবোঁ যে কোৱাটো প্ৰয়োজন আছে। আৰু এইবাৰ মুখ্যমন্ত্ৰীৰ টাৰ্গেট ব্যক্তিগত দেহৰক্ষী, যাৰ বাবে নৱনিযুক্ত 12 মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পিছত আয়োজন কৰা প্ৰথমখন বৈঠকৰ অন্তত মন্ত্ৰী বিধায়কৰ দেহৰক্ষীৰ ব্যাপক ৰদবদল হ'ব বুলি কাৰ্যত ঘোষণা মুখ্যমন্ত্ৰীৰ। বহু মন্ত্ৰীৰ সুৰক্ষাকৰ্মী বছৰৰ পাছত বছৰ ধৰি আছে একেগৰাকী নেতাৰ লগতেই, যাৰ বাবে চৰকাৰী কৰ্মচাৰী নহয় যেন মন্ত্ৰী বিধায়কৰ ব্যক্তিগত কৰ্মচাৰীহে হৈ পৰিছে এনে দেহৰক্ষী। গতিকে মন্ত্ৰী বিধায়কৰ দেহৰক্ষী পৰ্যায়ত ৰদবদল কৰিবলৈ গৃহ বিভাগক নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰীয়ে। মুঠতে ফুল একশ্যন মোডত মুখ্যমন্ত্ৰী। কোনো মন্ত্ৰী বিধায়কৰ PA OS দি PSOৰ কাৰণে যাতে চৰকাৰ বদনামী অথবা বিপদত নপৰে তাৰ প্ৰতি মন্ত্ৰীগৰাকীয়ে চকু ৰখা নাই যদিও সকলো যেন নখ দৰ্পণত ৰাখিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভিডিঅ' জাৰ্নেলিষ্ট বিটু মহন্তৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।